মই নাজানো এনেই ইউজুৱেলিটো কংগ্ৰেছৰ সভাপতি গ'লে 10-15,000 মানুহ ওলাব লাগে কিমান ওলাইছে মই নাজানো কাৰণ জালুকবাৰীটো মোৰ বিপক্ষে 30-35,000 মানুহে ভোট দিয়ে গতিকে 10-15,000 মানুহটো ওলাবই লাগে ওলাইছে না যায় নাজানো মই আপোনালোকে যিমান প্ৰশ্ন সোধে মোৰতো এনেকুৱা লাগে যেন প্ৰত্যেকখন মিটিঙতে 10-15,000 মানুহ হৈ আছে হৈছে যদি আপোনালোকে জনাব মইতো দেখা নাপাওঁ ভূপেন বৰা বিজেপি আহক নহওক বেলেগ কথা কংগ্ৰেছে তেওঁক ইনচাল্ট কৰি শেষ কৰি পেলাব কাৰণ কংগ্ৰেছত কি হয় সাধাৰণ মানুহৰ ল'ৰা কংগ্ৰেছত থাকিব নোৱাৰে যিমানে ডাঙৰ নেতা নহওক কিয় তাৰ উদাহৰণ মই এটা নিজে ভূপেন বৰা আৰু এটা উদাহৰণ হ'ব গৈ আছে তাৰ উদাহৰণ অসংখ্য আছে ভাৰতৰ ৰাজনীতিত এইটো কংগ্ৰেছৰ এটা দুখে আছে সৰু মানুহৰ কাৰণে সাধাৰণ মানুহৰ কাৰণে কংগ্ৰেছ পাৰ্টিটো নহয় অসমত এটা বিশেষ ধৰ্মৰ মানুহে ভোট দিয়ে কাৰণেহে পাৰ্টিটো চলি আছে নহ'লেতো সাধাৰণ মানুহ কোনেও ভোটেই নিদিয়ে যেতিয়া অসমত যদি কালি মুছলিম মানুহে কয় যে আমি ভোট নিদিওঁ বুলি আৰুতো বাকচত এটাও ভোটেই নকৰিব কংগ্ৰেছে অকল মানে অসমৰ মুছলমান মানুহখিনিয়ে কংগ্ৰেছ পাৰ্টিটোক চলাই ৰাখিম বুলি ভাবিছে কাৰণে চলি আছে যোনদিনাখন মুছলিম মানুহখিনিয়ে কৈ দিয়ে যে আমি আৰু নচলাওঁ বুলি চলাই বন্ধ হৈ যাব কাৰণ বাকীটো কোনো তেওঁলোকৰ সমৰ্থক নাই আছে জানো ভূপেন বৰাক এতিয়া চব যিজন মানুহ বিজেপিত আহিব মন্ত্ৰী পাব এইবোৰ কথা ক'লে এনেকুৱা লাগিব যেন আমি কাজিয়া এখন লগাব খুজিছোঁ আমাৰ কংগ্ৰেছৰ ভিতৰত কাজিয়া লগাব ইচ্ছা নাই যি কৰে যেনেকৈ কৰে তেওঁলোক ভালে কুশলে থাকক আমি সেইটোৱে বিচাৰোঁ আৰু আমিও ভালে কুশলে থাকোঁ চবেই অসমত ভালে কুশলে থাকক তেতিয়াই অসমখন ভাল হৈ থাকিব